নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ইণ্ডিয়ান পোষ্ট অফিচৰ তৰফৰ পৰা GDS পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে 2026 চনৰ কাৰণে। তো বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নহয়, ডাইৰেক্ট আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিবও পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল আপোনালোকে চাব পাৰে যে ইণ্ডিয়ান পোষ্ট অফিচ GDSৰ তৰফৰ পৰা 2026 চনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে যে নেম অফ দ্য অৰ্গেনাইজেশ্যন আপোনালোকে চাব পাৰে যে ইণ্ডিয়ান পোষ্ট অফিচ। লাষ্ট ডেটটো আপোনালোকে চাব পাৰে যে 16/2/2026, অৰ্থাৎ আপোনালোকে 16 ফেব্ৰুৱাৰীলৈকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি আপোনালোকে চাব পাৰে যে 28,000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ইণ্ডিয়া পোষ্ট অফিচৰ তৰফৰ পৰা। GDS পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 28,000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDS পদৰ কাৰণে ভেকেঞ্চি আছে। আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। তো ভেকেঞ্চিৰ কেটেগৰীটো আপোনালোকে চাব পাৰে যে পোষ্ট অফিচ জব অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অল অভাৰ ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। আপোনালোকে পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে ডিটেইলছত চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে এপ্লাই কৰিবও পাৰিব। তো পোষ্টসমূহ ওলাইছে আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ BPM পদৰ কাৰণে ভেকেঞ্চি আছে। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ কাৰণেও ভেকেঞ্চি আছে। লগতে ডাক সেৱক পদৰ কাৰণেও ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। অৰ্থাৎ GDSৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, ভেকেঞ্চিত আকৌ তিনিটাকৈ কেটেগৰীত ভগাই দিয়া হৈছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক পদৰ কাৰণে ভেকেঞ্চি আছে। টোটেল 28,000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো কেটেগৰী ৱাইজ ক'ত কিমান ভেকেঞ্চি দিয়া হৈ আছে তাৰ কিন্তু ডিটেইলছ এতিয়ালৈকে প্ৰকাশ কৰা নাই। ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে কেটেগৰী ৱাইজ লগতে আপোনালোকৰ চাৰ্কুল ৱাইজ ক'ত কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তাৰো কিন্তু নোটিছ এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো আপোনালোকে চাৰ্কুলকেইটা চাব পাৰে যে কোনকেইটা চাৰ্কুলত ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। অন্ধ্ৰপ্ৰদেশত আছে, আসামত আছে, বিহাৰত আছে, ছত্তীশগড়ত আছে, দিল্লীত আছে, গুজৰাটত আছে। তো আপোনালোকে এনেধৰণে চাব পাৰে যে বেলেগ বেলেগ চাৰ্কুলত ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰি চাব পাৰে যে কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, নৰ্থ ইষ্টাৰ্ণ আদি বিভিন্ন চাৰ্কুলত আপোনালোকৰ ভেকেঞ্চিখিনি আছে। তো অল অভাৰ টোটেল আপোনালোকৰ কাৰণে 28,000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো ভেকেঞ্চি মতে আপোনালোকে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 40 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত SC ST কেণ্ডাৰ্ছৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডাৰ্ছৰ কাৰণে পাব 3 বছৰ আৰু PWBD কেণ্ডাৰ্ছৰ কাৰণে পাব 10 বছৰৰ এই চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে চিম্পলি 10 পাছ নাইবা হাই ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। তো আপোনালোকে চাব পাৰে যে ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন পাছ অৰ্থাৎ আপোনালোকে যদি 10 পাছ কৰি থৈছে চিম্পলি তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ ক্লাছ 10 পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব, যিকেইটা GDS পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকেও কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিবও পাৰে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত আপোনালোকৰ ক্লাছ 10 পাছ কৰাৰ উপৰিও আৰু কি নলেজ লাগিব আপোনালোকে চাব পাৰে। যে আপোনালোকৰ অলপ চলপ কম্পিউটাৰৰ নলেজ থকা হ'ব লাগিব, আপোনালোকে চাইকেলিং কৰা হ'ব লাগিব, আপোনালোকে চাব পাৰে যে এডিকুৱেট মিনছ অফ লিভিংহুড আপোনালোকৰ থাকিব লাগিব। তো আপোনালোকৰ যদিহে চিম্পলি 10 পাছ কৰি থৈছে, ইয়াৰ উপৰি যদি আপোনালোকে কম্পিউটাৰৰ অলপ নলেজ আছে আপোনালোকৰ আৰু যদি আপোনালোকে চাইকেল চলাব জানে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজো এটা চাব পাৰে। জেনেৰেল OBC কেণ্ডাৰ্ছে দিব লাগিব 100 টকা এপ্লিকেশ্যন ফিজ। SC ST ফিমেল কেণ্ডাৰ্ছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো যদি আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে আমাক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম ভেকেঞ্চিসমূহত এপ্লাই কৰি দিয়াৰ বাবে। যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে খুবেই ভাল কথা হয়, আপোনালোকে নিজে এপ্লাই কৰি ল'ব। যদিহে নোৱাৰে আমাক কণ্টেক্ট কৰিব পাৰে। তো চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নহয়, ডাইৰেক্টলি আপোনালোকৰ চিলেকশ্যন হৈ যাব। ক্লাছ 10ৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এখন শ্বৰ্ট লিষ্ট প্ৰকাশ কৰা হ'ব।
আৰু সেই শ্বৰ্ট লিষ্টৰ পৰা আপোনালোকৰ মেৰিট লিষ্টখন প্ৰকাশ কৰিব আপোনালোকৰ পাৰ্চেণ্টেজ ৱাইজ যাৰ পাৰ্চেণ্টেজ বেছি হ'ব ক্লাছ 10ত তাকে প্ৰায়ৰিটিটো বেছি দিয়া হ'ব ভেকেঞ্চিমৰ কাৰণে তো ক্লাছ 10ৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি ভেকেঞ্চিমৰ চিলেকশ্যন কৰা হয় কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নহয় পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ ফিজিকেল চেক কৰা হ'ব তো এইখিনিত আপোনালোকৰ ইমান ঝামেলা নাই প্ৰথমতে আপোনালোকে ক্লাছ 10ৰ মাৰ্কৰ ওপৰত যদি চিলেকশ্যন হৈ যায় বাকী প্ৰচেছখিনি আপোনালোকৰ নিজে হৈ যাব তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে চেলাৰীটো আপোনালোকে চাব পাৰে যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ কাৰণে আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা আপোনালোকক 29,380 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ডাক সেৱক পদৰ কাৰণে আপোনালোকে চাব পাৰে 10,000ৰ পৰা আপোনালোকে 24,470 টকালৈকে পাব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পেও আছে তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে ইণ্ডিয়ান পোষ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰি ল'ব যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে হোৱাটছআপত আপোনালোকে মেছেজ দিব পাৰে আপোনালোকক আমি এপ্লাই কৰি দিম যিমান পাৰোঁ আপোনালোকক সহায় কৰি দিম ভেকেঞ্চিত এপ্লাই কৰিবৰ বাবে ইতিমধ্যে আপোনালোকে চাব পাৰে যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 31/1/2026 পৰা অৰ্থাৎ আপোনালোকে চাব পাৰে 31 জানুৱাৰীৰ পৰা এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 16 ফেব্ৰুৱাৰী তো অতি কম দিন সময় আছে ভেকেঞ্চিত এপ্লাই কৰিবৰ বাবে যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি লওক যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে আমাক কণ্টেক্ট কৰিব পাৰে কেতিয়া আছিলে ভেকেঞ্চিৰ সুবিধা আপোনালোকক জনাই দিলোঁ যে ইণ্ডিয়ান পোষ্ট অফিচৰ তৰফৰ পৰা GDS পদৰ কাৰণে পুনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে প্ৰতি বছৰ যেনেকৈ নেকি GDSৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰে তেনেকৈ আকৌ পুনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 28,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ ইণ্ডিয়ান পোষ্ট অফিচৰ তৰফৰ পৰা তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব চিম্পলি 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় চিম্পলি 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যিহেতু ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কমেণ্টত জনাব পাৰে তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ